Hey everyone, good morning. আৰু এতিয়া টাইম হৈছে 11টা আৰু মই এতিয়া বতাহত দৰজাৰ শব্দ হৈছে খিৰিকীবোৰ তো মই অলপ কাম কৰিব লৈছোঁ যোৱাকালি অলপ এইবোৰ শাক পাচলি অনা হৈছিলে এইবোৰ কালি মই এনেকৈ ৰাখি দিছিলোঁ এতিয়া এইখিনি ভালকৈ ক্লিন কৰি পেলাই মই ৰাখি দিম অলপ ড্ৰাই কৰি পেলাই চব্জি থোৱা জেগাত ৰাখি দিম আৰু মই যেনেকৈ এইবোৰ পাচলি আহিলে কেনেকৈ ক্লিন কৰোঁ আজি দেখুৱাই আছোঁ মই অকণমান পানী গৰম কৰি আনিছোঁ বেছি গৰম নহয় আৰু অলপ নিমখ দি এই পানীখিনি পেলাই পেলাই আকৌ নতুন পানী ল'ম মই এতিয়া মই এইখিনি অলপমান ৰ'দত দি আহোঁ ওপৰত ৰ'দত শুকাব দিম আৰু অলপমান ড্ৰাই হোৱা নিচিনা হ'লে এইখিনি লৈ আহিম এতিয়া এইখিনিও তেনেকৈ ক্লিন কৰি অলপ শুকাব দিম বাহিৰৰ পৰা অনা বস্তুবোৰ ধোৱা পখলা কৰাৰ পিছত মেক চিয়'ৰ আপোনালোকে হাতখন চেনিটাইজ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব নহ'লে সেইবোৰ ধোৱা নোধোৱা একে সমানে হৈ থাকিব আৰু সেইটো হাতেৰে যি বস্তু চুলে সেইবিলাকো চেনিটাইজ কৰি ল'ব নহ'লে এই যে আমি পাচলিবোৰ আনিলোঁ ধুলোঁ সেইবোৰ একো লাভেই নহ'ব গতিকে হাতখন চেনিটাইজ কৰিবলৈ কিন্তু একদমেই নাপাহৰিব আৰু আজি আমি ব্ৰেকফাষ্টত কৰ্ণফ্লেক্স ল'লোঁ এতিয়া অকণমান ভোক লাগিছে গতিকে চাহ একাপ খাই লওঁ চাহকাপ খাই আকৌ লাঞ্চ প্ৰিপেয়াৰ কৰিবলৈ হৈ গ'ল এতিয়া 3টা বাজিছে আৰু মোৰ ভাত এতিয়া হৈছে কুকাৰত এতিয়া হুইচেল লাগিছে আৰু এইফালে মোৰ মাটি দালি বনাইছিলোঁ আজি আৰু আজি বহুত ডাঙৰ এটা টেনশ্যনৰ পৰা বাচিছোঁ আৰু সেইকাৰণে আজি ভাত হওঁতে বহুত দেৰি হৈ গ'ল মই সোনকালে বনাইছিলোঁ কিন্তু এতিয়াহে মোৰ ভাত হৈছেগৈ কাৰণটো কি মই সেইটো অকণমান পিছত জনাম আপোনালোকক এতিয়া ভাতকেইটা খাই লওঁ কাৰণ ইমান ভোক লাগিছে ৰাতিপুৱাই সেই কৰ্ণফ্লেক্স খাইছিলোঁ আৰু মাজতে একাপ চাহ খালোঁ বাছ সিমানেই তাৰপিছৰ পৰা পেটত একো পৰা নাই তো মানে মোৰ অৱস্থা নোহোৱা হৈ গৈছে মই ভাতকেইটা খাই লওঁ আগতে তাৰপিছত আপোনালোকক কৈ আছোঁ আজি ফ্ৰেণ্ডছ অকণমান চাটনি খাব মন গ'ল সেইকাৰণে পটল পুৰি লৈছোঁ আৰু পটলৰ পুৰা পিটিকাটো মই বহুত ভাল পাওঁ খাবলৈ মোৰ একদম ফেভৰেট হয় আপোনালোকে কোনে কোনে খাই ভাল পায় পটলৰ পুৰা পিটিকা মোক কমেণ্ট কৰি জনাব কিন্তু আৰু এয়া মই পটলকেইটাৰ বাকলিবোৰ এৰুৱাই লৈছোঁ আৰু অলপমান মাজেদি এটা কাট লগাই দিছোঁ যাতে ফুটি নাযায় একচুৱেলি পটলৰ যিটো পিটিকা হয় সেইটো জুইত পুৰিলে তাৰ সোৱাদটো বহুত বেছি ভাল হয় কিন্তু মোৰ ইয়াত জুইটো পাবলৈ নাই সেয়েহে মই গেছতেই কামটো কৰি দিছোঁ
গৰম হৈ আছে, অকণমান ঠাণ্ডা হ'ব লাগিব। এতিয়া মই ইয়াত অকণমান মাষ্টাৰ্ড অইল দিম, ষ্টেপটো পালে বাছ। নিমখ দিছোঁ, এটা কেঁচা জলকীয়া, ইফালে এয়া পটলৰ পিটিকা ৰেডি। ইফালে মই বনাইছোঁ অকণমান আলু পিটিকা, মাটি দালি। একচুৱেলি মাটি দালিৰ লগত আলু পিটিকাৰ যিটো টেষ্ট নহয়, একদম অচম টেষ্ট হয়, বহুত ভাল লাগে। মই কিন্তু বিৰাট ভাল পাওঁ মাটি দালি আৰু আলু পিটিকা হ'লে, মোক একো বস্তুৱেই নালাগে। চ' ফটাফট মই লাঞ্চটো কৰি লওঁ, এতিয়া চাগে 3:30 মানেই হ'ল। মই অকণমান ওপৰলৈ আহিছোঁ, মানে ভিতৰত ইমান বেছি গৰম, ওপৰত অলপ ঠাণ্ডা ঠাণ্ডা বতাহ দি থাকে, ভাল লাগে আহি আবেলি সময়খিনি। আৰু মই ওপৰত অলপ কাপোৰ মেলি দিছিলোঁ, সেইখিনিও লৈ যাম আৰু অকণমান ঠাণ্ডা বতাহো লৈ লওঁ। চ' এই সময়খিনি, আবেলি সময়খিনিত অকণমান ওপৰত আহি ঠাণ্ডা বতাহ লওঁ, খোজ কাঢ়োঁ। এই সময়খিনি অকলে পাৰ কৰোঁ। মানুহক কিছু অকলেও সময় লাগে নহয় জানো, অকলেও এটা সময় লাগে পাৰ কৰিবলৈ। কেতিয়াবা 10 মিনিট, 5-10 মিনিট মানুহে নিজৰ লগতো অলপ সময় কটাব লাগে। চ' সেয়াই ওপৰত আহিছোঁ অলপ। আৰু তেতিয়া যে কৈছিলোঁ আপডেটটো দিম বুলি, একচুৱেলি আজি কি হ'ল জানে, আজি মই ভাত ৰান্ধি আছিলোঁ, দালি হৈ গ'ল, ভাজি হৈ গ'ল, তেনেকুৱাতে মোৰ গেছটো শেষ হৈ থাকিলে। আৰু আজি যিহেতু শনিবাৰ, শনি দেওবাৰ চবতে বন্ধ দিছে, আৰু এতিয়া মই ক'তো গেছ আনিবলৈ যাবলৈও নাই, গেছ পাবলৈও নাই, চব বন্ধ আছে। উপায় নোহোৱা হৈ গৈছে, প্ৰায় 1-1.5 ঘণ্টা তেনেকেই আছোঁ। ভাত খাওঁতে খাওঁতে সেই 3:30 বাজিছে। চবতে খবৰ ল'লোঁ, নাই ক'তো গেছ। তাৰপিছত ঘৰলৈ যাম বুলি ভাবিছিলোঁ, যিহেতু গুৱাহাটী যাব নোৱাৰোঁ। নগাঁও যাম বুলি ভাবিলোঁ, কিন্তু নগাঁও যাব নোৱাৰোঁ, যিহেতু বন্ধ হৈ আছে আজি। একেবাৰে শেষত সেই 3টামান বজাত অনাৰ আণ্টি তাত সুধিবলৈ গ'লোঁ, গেছ ক'ৰবাত পাম নেকি। তেওঁলোকৰে ষ্টক আছিলে, এটা দিলে আমাক। চ' ফাইনেলি এৰেঞ্জ হ'ল, আৰু নহ'লে আজি কালি আমি ভোকতে থাকিবলগীয়া হ'ল হয়। আৰু বাহিৰতো খাবলৈ যাব নোৱাৰোঁ, কাৰণ এতিয়া বাহিৰত খোৱাটো ইমান ছেফটি নহ'ব, গতিকে বাহিৰতো খাব যাব নোৱাৰোঁ। চ' গডে মিলালে আৰু। বিলাহীৰ পেষ্ট, এগ, অলপমান ফ্ৰাইড অনিয়ন, জিঞ্জাৰ গাৰ্লিক পেষ্ট। আজি মোৰ ইমান বিৰিয়ানী খাবলৈ মন গৈছিলে, সন্ধিয়া সময়তে গোটেইবোৰ মই ৰেডি কৰি ৰাখিছিলোঁ। তাৰপিছতে একচুৱেলি মোৰ তাত আজি একো বস্তুও নাই বিৰিয়ানীৰ কাৰণে, একো যোগাৰ নাই, কিন্তু মোৰ খাবলৈ ইমান মন গৈছিলে। কিন্তু যি আছে মই তেনেকেই বনাম বুলি চব প্ৰিপেয়াৰ কৰিলোঁ। আৰু তাৰপিছত এটা নিউজ পালোঁ, একদম আমাৰ ঘৰৰ ওচৰতে হয়, আমি য'ত ৰেণ্টত আছোঁ এতিয়া, ইয়াৰ পৰা চাগে 200 মিটাৰ্ছমান হ'ব। সেইখিনিতে এটা ফেমিলি ক'ভিড পজিটিভ পালে, তো তেওঁলোকক আজি লৈ গ'ল। আৰু এটা ছাইডত নিজৰা ঘৰ বুলি কয়, সেইফালেও এটা ফেমিলি ক'ভিড পজিটিভ ওলাল, তেওঁলোককো লৈ গ'ল। কালি নে পৰহি আৰু এটা ফেমিলি হাজবেণ্ড ৱাইফ দুয়োজনকে লৈ গ'ল। তেওঁলোক বন্ধন বেংকত কৰে, তো তেওঁলোক দুয়োজনকে লৈ গ'ল। এতিয়া একদম আমি থকা ওচৰতে ওলাইছে, তো বহুত বেছি ভয় লাগিছে। মোৰ যিটো খোৱাৰ ৰুচি আছিলে, খাম বুলি যেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ, এতিয়া মোৰ একদমেই মন নাই। মানে মোৰ কিবা এটা ভয় সোমাই গ'ল, আৰু খাবলৈও একদম মানে মনেই যোৱা নাই। আৰু গুৱাহাটীৰ পৰা ঘৰৰ পৰা ফোন আহিছে, ঘৰৰ কাষতেই 5-6 ঘৰমানৰ
অলপ ডিষ্টেঞ্চত, তাতে এজনী ছোৱালীৰ ক'ভিড পজিটিভ আহিলে। তো আজিৰ দিনটোত কেইবাটাও পজিটিভ কেছ ওলাইছে, একদম ঘৰৰ ওচৰতে, গুৱাহাটী ঘৰৰ ওচৰতো, আৰু এতিয়া আমি য'ত আছোঁ সেইখিনিৰ ওচৰতো সাংঘাতিক ধৰণেৰে মানে ভয় লাগিছে এতিয়া। আৰু প্ৰিপেৰেশ্যন কৰিলোঁ, এতিয়া নবনালেও নহয়, চব কৰি ৰাখিলোঁ, চাউল তাউল চব তিয়াই দিলোঁ। এতিয়া যাওঁ বনাই লওঁগৈ, ভয় কৰি থাকিলেতো নহ'ব ন, খাবও লাগিব। মোৰ বিৰাট এটা ভয় সোমাই গ'ল, মানে মোৰ ভোক পিয়াহ একো নোহোৱা হৈ গ'ল। চাওঁতে চাওঁতে ঘৰৰ ওচৰতে আহি ওলাই গ'ল। ব'লক মই বনাওঁগৈ, আপোনালোককো দেখুৱাম। কিন্তু আজি মোৰ তাত একো বস্তু নাই, দৈ নাই, বা তেনেকুৱা বিৰিয়ানী দিয়া একো এচেঞ্চ নাই, ৰ'জ ৱাটাৰ নাই, কেওৰা ৱাটাৰ নাই, একোৱেই নাই। জাষ্ট চিম্পলকৈ বনাম। মোৰ খাবলৈ সন্ধিয়াতে বিৰাট মন গৈছিলে, সেইকাৰণে মই চব প্ৰিপেয়াৰ কৰি ল'লোঁ। আৰু এতিয়া সেই ভোক পিয়াহ একদমেই নোহোৱা হৈ গ'ল, কিন্তু ৰেডি কৰিলোঁ যেতিয়াতো বনাবই লাগিব। ব'লক মই ৰেচিপিটো দিম আপোনালোকক, কিন্তু মই একদম চিম্পলকৈ বনাম। এইটো কোনো অথেণ্টিক ৰেচিপি নহয়, এইটো মই বনাম, মই মোৰ ষ্টাইলত বনাম। যদি আপোনালোকে ভাল পায় ট্ৰাই কৰিব, আৰু যদি ভাল নাপায় তেতিয়াহ'লে নালাগে ট্ৰাই কৰিব। ব'লক ষ্টাৰ্ট কৰোঁ। পানী গৰম হ'বলৈ দিছোঁ। ইয়াত মই ইলাইচি দিম 2টা, আৰু এইটো কিবা এটা বিৰিয়ানী মছলা হয়, কি হয় নাজানো। আৰু এইটো এটা বিৰিয়ানী মছলা, এইটো কি মছলা হয় মই নাজানো ইয়াৰ নামটো। আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব ইয়াৰ নামটো। নেক্সট 3টামান লং দি দিছোঁ। আৰু মোৰ তাত আজি বেলেগ একো মছলা নাই, ষ্টাৰ এনাইজ, সাবিত্ৰী এইবিলাক একো নাই, চিম্পলকৈ বনাম। এইখিনি জাষ্ট উতলিব দিছোঁ। আৰু এতিয়া মই অলপমান ৰিফাইণ্ড অইল দিম, এটুকুৰা সৰু দালচেনি দিছোঁ। এইখিনি বাচমতি চাউল হয়, 1-1.5 ঘণ্টামানতকৈ বেছি হ'ল চাগে তিয়াই ৰখা। মই চাউলটো যদি আমি তিয়াই ৰাখোঁ তেতিয়াহ'লে বহুত দীঘল দীঘল হয় আৰু অলপ বেছি হয় ইয়াৰ ভাতটো। তো এইখিনি মই এতিয়া ইয়াত ঢালি দিম, টুকি লওঁ ফাৰ্ষ্ট। চাউলখিনি মোৰ 80% মান কুক হৈ গৈছে। এতিয়া এইখিনি মই টুকি দিম। এতিয়া মই 2 চামুচমান ৰিফাইণ্ড অইল গৰম কৰি আদা নহৰু পেষ্ট আৰু লগতে এটা সৰু মিডিয়াম চাইজৰ পিঁয়াজ একেলগে পেষ্ট কৰি এইখিনি ভাজিছোঁ। আৰু মছলাৰ ভিতৰত মই দিছোঁ 1 টেবুল স্পুন জিৰা, 1 টেবুল স্পুন মিট মছলা, আৰু ½ টেবুল স্পুন চিকেন মছলা। মই যিটো জাৰত মছলাখিনি ব্লেণ্ড কৰিছিলোঁ তাতে অকণমান পানী লৈ সেইখিনিৰে মই মছলাখিনিত ঢালি দিছোঁ, যাতে মছলাখিনি জ্বলি নাযায়। আৰু আনফালে মই সৰু সৰু 3টা বিলাহী পেষ্ট কৰি লৈছিলোঁ, সেইখিনিও ইয়াত ঢালি দিছোঁ। আৰু এইখিনি এতিয়া মই ভালকৈ ভাজিম, যাতে ভাল এটা গোন্ধ ওলায়। আৰু আনফালে মই যি টুকি থোৱা চাউলখিনি উলিয়াই লৈছোঁ এখন কাঁহীত। এতিয়া এইখিনি মই ফেনৰ তলত অলপমান শুকাবলৈ দিম। 1 চামুচ বিৰিয়ানী মছলা, ½ টেবুল স্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে আকৌ অলপ ভাজি ল'ম। আৰু লগতে দিছোঁ মই সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া এয়া চাওক, মছলাখিনি প্ৰায় ভাজি হৈ গ'ল, খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু কালাৰটো বহুত ভাল হৈছে। এতিয়া মই এইখিনি অকণমান এক্সট্ৰাকৈ কাঢ়ি লৈছোঁ আৰু পেনটোত অলপমান তলত মছলা দিছোঁ আৰু ওপৰত যিখিনি ভাত বনাইছিলোঁ সেইখিনি এটা লেয়াৰ বনাইছোঁ। আৰু ইয়াৰ ওপৰত দি মই ফ্ৰাই কৰি ৰখা অকণমান পিঁয়াজ আৰু 2-3 টোপালমান ঘি দিছোঁ। আৰু এতিয়া বইল কৰি ফ্ৰাই কৰি ৰখা এগ 2টা মই ইয়াতে দিছোঁ। আৰু অলপমান বিৰিয়ানী মছলা মই ইয়াত স্প্ৰিংকল কৰি দিম, তেতিয়া ইয়াৰ যিটো এৰোমা আহিব সেইটো বহুত ভাল আহিব।
আৰু মই এইটো প্ৰচেছতে বাকী 3টা লেয়াৰ বনাই ল'ম। মই এইখিনি 3টা লেয়াৰ বনাইছিলোঁ। এনেকৈ একেটা প্ৰচেছতে 3টা লেয়াৰ বনাই দিম আৰু এইখিনি ভালদৰে ঢাকি দাম লগাম। ইয়াত মই দৈ ব্যৱহাৰ কৰা নাই। বহুত বস্তু বিৰিয়ানীত দিয়া বহুতখিনি বস্তুৱেই মই ব্যৱহাৰ কৰা নাই, তথাপিও খাবলৈ বহুত ভাল হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু আপোনালোকে নাহাঁহিব কিন্তু যে বিৰিয়ানী এনেকৈ নবনাই বুলি। মই ট্ৰাই কৰি চাইছিলোঁ, ভাল হৈছে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াতে বিৰিয়ানী কালাৰটো ভাল আহিবৰ কাৰণে মই অকণমান ফুড কালাৰ ইউজ কৰোঁ। এইটো অপশ্যনেল হয়, ইউজ কৰিবও পাৰে নকৰিবও পাৰে। লেয়াৰখিনি কৰি হোৱাৰ পিছত এতিয়া মই লৈছোঁ 4টা জলকীয়া, 2টা কেঁচা আৰু 2টা পকা। এইখিনি মই এতিয়া সেই বিৰিয়ানীখিনিৰ মাজে মাজে ভৰাই দিম। তেতিয়া কেঁচা জলকীয়াৰ যিটো অৰোমা আহে সেইটো বহুত ভাল আহে, যাতে এটা ধুনীয়া ফ্লেভাৰ হয়। সেইকাৰণে মই ইয়াতে জলকীয়াকেইটা দি দিছোঁ আৰু এতিয়া ঢাকন লগাম আৰু ওপৰত মই অলপ আটাৰ লাড্ডু দুইফালে ভাপ যোৱা ফুটাটোত 2টা ছাইডত লগাই দিছোঁ, যাতে ভাপখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে, সম্পূৰ্ণ যাতে চিল হৈ যায়। আৰু এতিয়া মই লৈছোঁ 2খন টাৱা। যিহেতু মোৰ তাত লোহাৰৰ টাৱা নাই, মোৰ নন ষ্টিকৰ ছেটটোৰ যি 2টা আছিলে সেই 2টাই মই এনেকৈ পাতি লৈছোঁ আৰু ওপৰত মই বিৰিয়ানীৰ পেনখন বহাই দিছোঁ আৰু এইখিনি মই 5 মিনিট হাই ফ্লেমত সিজিবলৈ দিম। তাৰপিছত ফ্লেমটো ল' কৰি দিম আৰু 30 পৰা 35 মিনিটছ ল' ফ্লেমত এইখিনি মই এনেকৈ ৰাখি দিম। চ' গাইজ, মোৰ বিৰিয়ানী হৈ আছে আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। লগ পাম আন এটা নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে হেল্ডি থাকক এণ্ড ছেফলি থাকক। বাই বাই, লাভ ইউ।